মানাহ ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত খুমটাৰ বিধায়ক মৃণাল শইকীয়া। নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছত মানাহত উপস্থিত বিধায়ক মৃণাল শইকীয়া। মানাহৰ পৰিৱেশ বহুত প্ৰিয় বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে। নতুন চৰকাৰৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যথেষ্ট পৰিকল্পনা আছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানত বাঘ, হাতী, বনৰীয়া মহ, মৰা চৰাই দেখিবলৈ পোৱা বুলি মন্তব্য কৰে। যোৱা নিশা মানাহত থাকি আজি ঘূৰি যাব বুলি জানিবলৈ দিয়ে খুমটা সমষ্টিৰ বিধায়কগৰাকীয়ে। কাৰণে সেইটো ষ্টাইল এবাৰ এক্সপেৰিমেণ্ট কৰিলো যে কি এনেকে চাওঁচোন এনেকে হাইৰমি নোহোৱাকে। মানাছত বাঘটো কোনোবা কেইজনমান দেখিলে, কিন্তু বাঘটো দেখা নহ'ল। এই হাতী দেখিলো, আমাৰ ৱাইল্ড বাফেলো দেখিলো, আৰু কি কয় মৰা চৰাইটো ইয়াত বহুত আছে, পহু দেখিলো বহুত, আৰু বিশেষকৈ ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য সেইটো দেখিলো। এজ এ হোল গোটেই বস্তুটো এতিয়া এই বেকী নদীত যিটো আমি কৰিলো, ৰাফটিং যিটো কৰিলো, তাত দেখিলো মাছে কেনেকে খেলি আছে, ডাঙৰ ডাঙৰ মাছে জঁপিয়াই আছে, খুব ভাল লাগিলে। আজি নাচাওঁ, কালি থাকিলো, আজি বেক কৰিম। শালবাৰীৰ পৰা মানৱ কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।